কন্দলক নিৰ্বাচনী কাজিয়া বুলি ৰূপ দিবলৈ চেষ্টা বিৰোধীৰ চেঙা সমষ্টিৰ ৮৬ নং খোলাবান্ধা গাঁও পঞ্চায়তত সংঘটিত হৈছে এই ঘটনা ৫ নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী অবিল উদ্দিন আহমেদ আৰু ফকুৰ আলীৰ সমৰ্থকৰ মাজত মাৰপিট হোৱাৰ মিছা বাতৰি সামাজিক মাধ্যমত প্ৰচাৰিত হৈছিল দুই ভায়েক আৰু ককায়েক আজিবৰ আলী আৰু হাতেম আলীৰ পৰিয়াল কাজিয়াত জড়িত বুলি নাম উল্লেখ কৰা হৈছে কিন্তু এই ঘটনা সম্পূৰ্ণৰূপে এক পাৰিবাৰিক কন্দল যাক বিৰোধীয়ে ৰাজনৈতিক উদ্দেশ্যে নিৰ্বাচনী কাজিয়া বুলি প্ৰকাশ কৰিছে এই অভিযোগ ভুক্তভোগী পৰিয়াল আৰু অবিল উদ্দিন আহমেদৰ ফকুৰ আলী বা তেওঁৰ সমৰ্থকৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই এই সকলো অপপ্ৰচাৰ বিৰোধীয়ে ভোটৰ ক্ষতি কৰাৰ উদ্দেশ্যে চলাইছে মানুহৰ আশীৰ্বাদ লৈছো মৰম লৈছো মই ভোট বিচাৰি আছো মোৰ লগত কাৰো লগত তেনে কোনো দুশ্মনী নাই কাজিয়া নাই এই ঘটনাৰ লগত মই টোটেলি মিল নাই মানে মই একদম নিঃসন্দেহ তেওঁলোকে মিছা অপবাদ দিছে মানে পৰাজয় কৰিবৰ কাৰণে মানে ভয় খাইছে এইখিনি একদম নিৰ্বাচনী ইস্যু কেনেকৈ বা কি কৰিলে মানে এইটো ক'ৰ বগলী ক'ত লগাইছে এইটো আমাৰ ৱাৰ্ডৰ মানুহখিনিয়ে বিচাৰ কৰি আছে সেই বিচাৰটো হ'ব ভোটৰ মাধ্যমে সেইদিনাই গম পাব ক'ৰ বগলী ক'ত লগাইছে এই ঘটনাৰ লগত নিৰ্বাচনী কোনো ইস্যু হ'ব নোৱাৰে তেওঁলোকৰ নিজা ভাইককৰ কাজিয়া যিজন প্ৰতিদ্বন্দ্বীৰ কথা কৈছে চুকুৰ আলীৰ কথা কৈছে যে চুকুৰ আলীক পক্ষৰ মানুহে মোৰ পক্ষৰ মানুহে মাৰপিট কৰিছে সম্পূৰ্ণ মিছা কথা ভিত্তিহীন সমাগত পঞ্চায়ত নিৰ্বাচনত জনসাধাৰণৰ পৰা ব্যাপক সঁহাৰি লাভ কৰি থকা অবিল উদ্দিন আহমেদৰ জনপ্ৰিয়তাৰ ভয়তে বিৰোধীয়ে ভীতিগ্ৰস্ত হৈ এই ধৰণৰ ভিত্তিহীন অপপ্ৰচাৰ চলাইছে আনহাতে ভুক্তভোগী পৰিয়ালেও একেটা মন্তব্য কৰিছে এইটো মাত্ৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ পাৰিবাৰিক কন্দলক ৰাজনীতিৰ সৈতে জড়িত কৰি দিছে একাংশ এইটো মই ক'বলৈ কৈছোঁ যে পৰহিদিনা যিটো মানে মাৰপিটৰ কথাটো মানে উল্লেখ কৰিছে ইহঁতে মানে সংবাদ মাধ্যমত এইটো আচলতে একদম মিছা কথা দেশত দুয়োজনে আমাৰে মানুহ সম্পৰ্কীয় মানুহ একদম তেজৰ সম্পৰ্কীয় মানুহ এজন হ'ল মোৰ নিজা খুৰা আৰু এজন জেঠা তো তেওঁলোকৰ দুয়োজনৰ মাজত কিবা কথা বতৰাত মিল মানে নাই যাৰ কাৰণে কিবা পাৰিবাৰিক কন্দলত কিবা মানে তেওঁলোকৰ মাজত কিবা কিবি হৈছে কিন্তু এতে দেখা পোৱা গৈছে যে আমাৰ ৫ নম্বৰ ৱাৰ্ডৰে যিজন মানে প্ৰাৰ্থী অবিল উদ্দিন আহমেদ তেওঁক এটা মিছা অপপ্ৰচাৰ দি আছে কাৰণ চুকুৰ আলীৰ পাৰ্টিৰ মানুহবিলাকে যিবিলাক মানে কৈ আছে এইটো আচলতে মানে একদম মিছা কথা আমাৰ যিখিনি মানে আমাৰ ঘৰৰ মাজত যিখিনি মানে কাজিয়া হৈছিল বা যি কথা বতৰা চলিছিল এইটো আমি অলৰেডি আমি মিলি গৈছোঁ কিন্তু এইটো এটা মানে মিছা অপবাদ দি আছে সংবাদ মাধ্যমৰ জৰিয়তে যাতে এই অবিল উদ্দিন নামৰ প্ৰাৰ্থীজনক কেনেকৈ মানে হৰাব পৰা যায় সেইটো এটা তেওঁলোকে প্ৰিপ্লেন চলাইছে যিজন মানে আজিবৰ আলী আছিল সেইজন হ'ল আমাৰ জেঠা আৰু হাতেম আলী আছিল মোৰ একদম নিজা খুৰা দুইজনৰ মাজত যি মানে অলপ মানে হেৰি হৈছিল যি মানে মাৰপিটৰ কথা কৈছে আচলতে সেইটো মানে মাৰপিটো নহয় কিবা কথা বতৰাৰ কটাকটিত কিবা কিবি অলপ মানে হৈছে সেইখিনি আমি অলৰেডি মিলাই দিছোঁ আমাৰ নিজৰ দুয়োজনৰ মাজত আমি মিলা প্ৰীতি গঠন কৰাই দিছোঁ নিউজ ডেস্ক ৰিপৰ্ট এন ভিলাই।